হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু অস্পেন একাডেমি। আজি মই তোমালোকৰ ক্লাছ 9-ৰ মেথামেটিক্সৰ চেপ্টাৰ 4-ৰ যিটো অনুশীলনী 4.2, ইয়াৰ আগতে মই অনুশীলনী 4.1টো কৰাই দিছোঁ, সেইটো তোমালোকে চাই ল'বা। আজি আমি কি কৰিম? 4.2টো কৰিম। চাবা, 4.2ত আমাৰ প্ৰথমটো কুৱেশ্যন কি দিছে? যেনে ইয়াত আমাক দিছে যে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়? মানে আমাক দিছে, যেনে চোৱা, ইয়াত আমাক এটা সমীকৰণ দিছে। এই সমীকৰণটোৰ ক্ষেত্ৰত তলৰ কোনটো সত্য হ'ব আৰু কিয় সত্য হ'ব সেইটো আমাক ক'ব দিছে। তেন্তে আমি কি কৰিম? এই অনুশীলনীৰ এইদৰে আটাইবোৰ কুৱেশ্যন আমি সলভ কৰিম। ঠিক আছে, তোমালোকে চাই থাকা। এই চেপ্টাৰৰ নামটো জানানে নাই? দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। তো চোৱাচোন, যেনে ইয়াত আমাক এটা সমীকৰণ কি দিছে? y ইকুৱেল 2x প্লাছ 5। y ইকুৱেল 2x প্লাছ 5। ইয়াৰ সম্ভাৱ্য উত্তৰটো কি হ'ব সেইটো আমাক ক'ব দিছে। তো আমি কেনেকৈ ক'ম? চোৱা, ইয়াত 3x হ'ব লাগে, কিন্তু এইটো প্ৰিণ্টিং এৰৰৰ কাৰণে এইটো 2x হৈ গ'ল। অ'কে, চ' ইয়াত হ'ব 3x। মানে আমাক যিয়ে হওক, আমাক ইয়াত এটা কি দিছে ষ্টুডেণ্টছ? এটা সমীকৰণ দিছে y ইকুৱেল 3x প্লাছ 5। এই সমীকৰণটোৰ সম্ভাৱ্য উত্তৰ আমাৰ কিমান হ'ব? চোৱা, ইয়াত এটা মানটো দিয়া নাই, মানে ইয়াত চোৱা, ইয়াৰ এইটো এটা হ'ল আমাৰ চলক, এই y-টো এটা চলক, x-টো এটা চলক। যদি ইয়াত কোনো এটা চলকৰ মান দিয়া থাকিলহেঁতেন, ধৰি লোৱা আমাক যদি ক'লেহেঁতেন যে x-ৰ মানটো হ'ল 2, তেতিয়া y-ৰ মান কিমান হ'ব কোৱাচোন? তেতিয়া y-ৰ মান হ'ব 3 × 2 প্লাছ 5। ডেট মিনছ হৈ যাব 6 প্লাছ 5 হৈ যাব কিমান? 11। কিন্তু আমাক কি এইদৰে কৈ দিছে নে কোৱাচোন? ষ্টুডেণ্টছ, তোমালোকে কোৱা, মোৰ লগত উত্তৰটো দিয়া প্লিজ। আমাক কি এইদৰে কৈ দিছে জানো? নাই, কৈ দিয়া নাই। একো কৈ দিয়া নাই যে ইয়াত x কি হ'ব, y কি হ'ব। তো সেইকাৰণে আমি কি কৰিব লাগিব? ইহঁতৰ সমাধান ওলাবলৈ বা ইহঁতৰ সম্ভাৱ্য উত্তৰ ওলাবলৈ আমি xবোৰ ধৰি ল'ব লাগিব। হয়তো তুমি x ধৰিবা, কোনোবাই ধৰিব 2, কোনোবাই ধৰিব 3, বা কোনোবাই -3 ধৰিব, কোনোবাই 2 ধৰিব, কোনোবাই y ধৰি কৰিব। y ধৰিলে কি ওলাব? চোৱা ষ্টুডেণ্টছ, আমাৰ সমীকৰণটো হ'ল y ইকুৱেল 3x প্লাছ 5। ইয়াত যদি তুমি x-ৰ মানটো ধৰা 2, x-ৰ মানটো যদি 2 ধৰো, তেন্তে y-ৰ মানটো কিমান ওলাইছিলে? অথনি আমি কৰিছিলোঁ 11, হয়নে নহয়? যদি আমি y-ৰ মানটো ধৰি লোৱা, মই ধৰিলোঁ 2, তেতিয়া x-ৰ মান কিমান হ'ব? আমি চাওঁ, y-ৰ মান যদি 2 ধৰি লোৱা, 2 ইফালে হৈ যাব আমাৰ কিমান? 3x প্লাছ 5। চ' এইফালে আমাৰ হৈ যাব কিমান? 2 - 5 ইকুৱেল 3x, -3 ইকুৱেল 3x। ডেট মিনছ x ইকুৱেল কিমান হ'ব ষ্টুডেণ্টছ কোৱাচোন? x ইকুৱেল হৈ যাব -1। কেনেকৈ হ'ব? আই হোপ বুজি পাইছা। তো ইয়াৰ পৰা আমি কি বুজি পালোঁ? যে এই সমীকৰণটোৰ সমাধানবোৰ সদায় বেলেগ বেলেগ হ'ব, কাৰণ তাৰ নিৰ্দিষ্ট মান আমাক দিয়া নাই। তাৰ নিৰ্দিষ্ট মান দিয়া আছেনে বাৰু কোৱাচোন? অ'কে, তোমালোকে মানে ৰিজনটো বুজি পাইছানে নাই? তোমালোকে ৰিজনটো বুজি পাইছা? ইয়াৰ কি ৰিজনটো? যদি আমাক ক'লেহেঁতেন সমীকৰণটোত য'ত এনেকে যদি ক'লেহেঁতেন, য'ত x ইকুৱেল ধৰি লোৱা ক'লেহেঁতেন 0, যিয়ে কওক, x ইকুৱেল 0 বা x ইকুৱেল -2 বা x ইকুৱেল এনিথিং যদি আমাক ক'লেহেঁতেন, তেতিয়া তাৰ এটা নিৰ্দিষ্ট সমাধান থাকিলেহেঁতেন। এতিয়া আমাক উত্তৰটোত কি কৈছে এবাৰ আমি চাওঁ ষ্টুডেণ্টছ। আমাৰ অপশ্যন কেইটাত এটাত কৈছে যে এটা অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান মানে কি ষ্টুডেণ্টছ কোৱাচোন? অদ্বিতীয়, যাৰ কোনো দ্বিতীয় নাই, মানে প্ৰথম, মানে এটা। অৰ্থাৎ অদ্বিতীয় সমাধান মানে তাৰ মাত্ৰ এটা সমাধান আছে। কেইটা সমাধান? এটা সমাধান আছে। কিন্তু এইটো সত্য হয় জানো? আমিতো এনে দুবাৰ ধৰি দুটা ওলাইছো, তিনিবাৰ ধৰিলে তিনিটা ওলাব। মই যদি x-ৰ জাগাত 0 ধৰি লওঁ, তেন্তে y-ৰ মান কিমান হ'ব? 0, 3 পূৰণ 0, 0, 0 যোগ 5, y-ৰ মান হৈ যাব 5। মই তিনিটা অলৰেডি পালোই। তোমালোকে এনেকে হাজাৰ হাজাৰ ওলাব পাৰিবা। যিমান ধৰিবা বেলেগ বেলেগ মান, তিমান মান ওলাব। তো ইয়াততো এইটোতো নহয়েই, কাৰণ ইয়াত মাত্ৰ কৈছে এটা সমাধান ওলাব। ইয়াত কৈছে মাত্ৰ দুটা সমাধান ওলাব। দুটাতকে বেছি আমি ওলাইছো নে নাই অলৰেডি কোৱাচোন? তিনিটা ওলাই দিলো আমি। তিনিটা নহয়, লাগিলে আমি 100টা ওলাও, কোনো প্ৰব্লেম নাই। তো তেন্তে কোৱাচোন 3 নম্বৰত কি কৈছে? অসীম সংখ্যক সমাধান আছে। তেন্তে আমাৰ কোনটো শুদ্ধ হ'ব পাৰে কোৱাচোন ষ্টুডেণ্টছ?
কোনটো শুদ্ধ হ'ব? অপশ্যন 3 শুদ্ধ হ'ব। আৰু কাৰণটো কি? কাৰণটো হ'ল যে x ৰ ঠাইত যদি আমি যিকোনো মান বহাও তেন্তে y ৰ এটা বেলেগ মান পোৱা যাব, আকৌ y ৰ যিকোনো মানৰ বাবে x ৰ এটা বেলেগ মান পোৱা যাব। বুজি পাইছা? মই এইখিনি মচি দিওঁ, মই উত্তৰটো লিখি দিওঁ হে, তোমালোকে এনেকে লিখিবা। আই হোপ তোমালোকে বুজি পাইছা বস্তুবোৰ, হয়নে বাৰু? কোৱা। ছয়টাতেই ৰাখো। এতিয়া মই আৰু আলোচনা কৰিম তোমালোকক, এতিয়া তোমালোকৰ টাইমো মিলা নাই। চোৱা, ৰবা মই এইটো কৰালো, এক্সৰ যিকোনো মানৰ বাবে ৱাইৰ এটা বেলেগ মান ওলাই নে নাই কোৱা? অকে। আৰু ৱাইৰ যিকোনো মানৰ বাবে এক্সৰ এটা বেলেগ মান ওলাই। মানে ইহঁত কেতিয়াবা চিমিলাৰো হ'ব পাৰে হয়তো, হা, চ মান ওলাই। অকে, তো আই হোপ বুজি পাইছা এইবোৰ বস্তু মই কি কৈছো আৰু কি লিখিছো। তোমালোকে বস্তুবোৰ এবাৰ এনালাইজ কৰিবা। কাৰণ চোৱা, আমাক ইয়াত এটাৰো মান দিয়া নাই। যদি দিয়া থাকিলেহেঁতেন তেন্তে আমি চিম্পলিকে ওলাব পাৰিলো হয়। আই হোপ তোমালোকে এইখিনি বুজি পাইছা। এতিয়া চাওঁ আমি 2 নম্বৰটো ষ্টুডেণ্টছ, হে 2 নম্বৰটোলৈ যদি আমি লক্ষ্য কৰো অকমান ষ্টুডেণ্টছ, তোমালোকে চোৱা 2 নম্বৰত আমাক কি কৈছে এবাৰ আমি ধ্যান দিব লাগিব। আমাক কৈছে যে তলৰ প্ৰতিটো সমীকৰণেৰে 4টাকৈ সমাধান উলিওৱা। আমাক সমীকৰণ 4টা দিছে, চোৱা 4টা সমীকৰণ। এইফালে আৰু এটা আছে, আচ্ছা মই এইটো লিখি দি আছো, চোৱা 2x + y = 7, 5x + y = 9, আৰু 3 নম্বৰ দিছে আমাক x = 4y। তাৰপিছত 4 নম্বৰত আমাক কি দিছে ষ্টুডেণ্টছ? 4 নম্বৰ চোৱা, 4ত আমাক দিছে 2x - 3y = আমাক কিমান দিছে? 6। তো ইয়াৰ কেনেকে আমি 4টাকৈ সমাধান ওলাম? যেনেকে মই অথনি ওলাই দিছিলো, তোমালোকে চাইছিলানে? মই যে যিকোনো মান ধৰি লৈছো, হয়তো x ৰ ধৰি ল'ম, নহলে কি ধৰি ল'ম? y ৰ কিবা এটা মান আমি ধৰি ল'ম, ধৰিখিনি আমি ওলাব পাৰিম। ঠিক আছে, আমি এনেকে কৰিম, চাবা হে। 1 নম্বৰটোৰ ক্ষেত্ৰত আমি চাওঁ। 1 নম্বৰটোৰ ক্ষেত্ৰত যেনে ইয়াত দিছে কি 2x + y = 7। 2x + y = কিমান দিছে আমাক? 7 দিছে। এতিয়া ইয়াত আমি কি কৰিব পাৰো জানা? এতিয়া ইয়াত আমি x ৰ বা y ৰ এটা মান ধৰিলেই হ'ল। আচ্ছা, কাৰ মানটো ধৰিম কোৱা? x ৰ ধৰো নে y ৰ? ওকে, x ধৰিলেও হ'ব। x ধৰিলে তুমি ইফালে হৈ যাব, কিবা এটা হ'ব। y ধৰিলে ইয়াত বহাব লাগিব। আচ্ছা, মই x ৰে ধৰো দিয়া, হা। x = মই ধৰিছো, কি ধৰিম কোৱা? x ৰ মান যিকোনো ধৰিব পাৰিবা। ওকে, কৈ যোৱা। ধৰো x = 3, তাৰপিছত আৰু এটা কোৱা। 4টা ল'ব লাগিব ন? 4টা সমাধান উলিয়াবলৈ 4টা মান ল'ব লাগিব। x = তুমি ধৰিছা প্ৰথমে 3, তাৰপিছত 4, তাৰপিছত কোৱা 7, और एक हम दे देते हैं 0। 0 দি দিয়া মানে তেতিয়া ইমান ডাঙৰ ধৰি লাভ নাই ন, এইটো বুজি পাইছানে? তুমি 1000ও ধৰিব পাৰিবা, একেই কথা। তো 0 ধৰা আৰু বেছি সহজ হ'ব। এতিয়া আমি কি কৰিম? এতিয়া x = 3 লৈ যদি আমি কৰো, তেতিয়া কি হ'ব? 2x + y = কিমান আছিলে আমাৰ? 7। এতিয়া আমি মানবোৰ বহাওচোন ষ্টুডেণ্ট। 2 × 3 + y
ইকুৱেল 7 তেন্তে কিমান হ'ব কোৱা ইফালে 6 প্লাছ y ইকুৱেল কিমান হৈ গ'ল 7 আচ্ছা মই ইমান বেছিককে দেখুৱাতকে মই ডাইৰেক্ট দেখুৱাই দিম ইয়াত ডাইৰেক্ট 1 দেখুৱাই দিলে হ'বনে নে বুজি বুজি পাবানে নাই প্লাছ 6 টো এইফালে আহি মাইনাছ 6 হৈ যাব এনেকে হয়নে তো এইটো হৈ গ'ল চোৱা আমি ইয়াৰ x ইকুৱেল যদি আমি 3 ধৰো তেন্তে y ইকুৱেল কিমান পাম 1 ঠিক আছে ওকে এতিয়া আমি আকৌ কি কৰিম আৰু এটা লওঁ x ইকুৱেল এতিয়া কি ল'ম মই 4 লৈ ওকে এতিয়া কি হ'ব মানটো কি আছে আমাৰ সমীকৰণটো 2x প্লাছ 2x plus y equal কিমান আছে 7 এতিয়া 2x x ৰ জায়গাত 2 into x x ৰ জায়গাত কি বহিব 4 plus y equal 7 সো ইফালে হৈ যাব আমাৰ কিমান 8 plus y equal 7 সো y equal কি হ'ব ষ্টুডেন্ট কোৱাচোন তোমালোকে প্লিজ y equal কিমান হৈ যাব -1 কেনেকে হ'ব চোৱা 7 ৰ পৰা -8 গুচি গলে y equal হৈ যাব আমাৰ -1 মানে মই ইমান বেসিকটো দেখুৱাই দিয়াৰ ইমানো জৰুৰী বুলি ভাবা নাই ঠিক আছে তোমালোকে এইবোৰটো পাৰিবাই হয়নে এতিয়া আমি চাম কি x ইকুৱেল মই কি লৈ চাম চোৱা কোৱা x ইকুৱেল 7 লৈ ওকে তো 2x plus y equal 7 2x x ৰ ঠাইত আমি কি বহাম ষ্টুডেন্ট কোৱাচোন 2x x ৰ ঠাইত আমি বহাম এতিয়া 7 plus y equal 7 ওকে এতিয়া কিমান হৈ যাব ইয়াত 14 plus y equal 7 আৰু ইফালে কি হ'ব y equal হৈ যাব 7 minus 14 that means y equal হৈ যাব আমাৰ -7 is there any doubt কোৱা ওকে ভাল লাগিছে নে নাই কোৱাচোন ওকে গুড তাৰ পিছত আমি কি কৰিম এতিয়া আকৌ x ইকুৱেল কি লম আমি এতিয়া আমি x ইকুৱেল কি লম 0 লৈ x ইকুৱেল 0 লো 2x plus y equal 7 এতিয়া 2 into 0 plus y equal 7 এতিয়া কি হ'ব 0 plus y equal কিমান হ'ব 7 that means y equal কি হৈ যাব ডাইৰেক্ট 7 ইয়াত কিবা ডাউট আছে কোৱা ষ্টুডেন্টস তোমালোকৰ আমি পাইছিলো নাই চাৰিটা মান আমি পাইছো নে নাই তেন্তে ইয়াৰ আমি মানবোৰ কেনেকৈ লিখিব পাৰিম কোৱাচোন তোমালোকে ইয়াৰ আমি মানবোৰ লিখি দিম চোৱা ওকে ইয়াৰ মানবোৰ আমি কি কৰিম এতেকে এই সমীকৰণটোৰ চাৰিটা সমাধান হ'ব কি হ'ব কোৱা প্ৰথমটো চোৱা এইটো আমাৰ কি এইটো কোঅৰ্ডিনেট হিচাপে হ'ব ষ্টুডেন্টস চোৱা এই ধৰে আমি লিখিম এইটো স্ট্ৰাকচাৰত লিখিম প্ৰথমে x মানে 3,1 বুজি পাইছানে এই ধৰে লিখিম ঠিক আছে ওকে এতিয়া আমি কি লিখিম ষ্টুডেন্ট কৈ যোৱা মোক প্ৰথমটো হ'ব x3 3,1 প্ৰথমটো হ'ব কি আমাৰ 3,1 তাৰ পিছৰটো কি হ'ব কোৱা তাৰ পিছত এটা লিখিলেই হ'ল সিৰিয়ালি লিখিব নালাগে তাৰ পিছত আমি লিখিব পাৰো 4, -1 4, -1 হয়নে বাৰু তাৰ পিছৰটো চোৱা তাৰ পিছত কি আছে 7, -7 7, -7 আৰু লাষ্টৰটো কি আছিলে আমাৰ কোৱাচোন 0,7 আচ্ছা মই যে ইয়াত অকল x ৰ মানটোই প্ৰথমে ধৰিছো তোমালোকে y টো ধৰিলেও হ'বনে নাই কোৱা ওকে ষ্টুডেন্টস যদি তোমালোকে এইখিনি বুজি পাইছা তেন্তে আমি কি কৰিব পাৰো 2 নম্বৰটো আমি সলভ কৰিব পাৰো ঠিক আছে মই 2 নম্বৰটো চাই দিও কোৱা আরে বাবা বলো হ্যাঁ গুড ওকে তো এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো আমি কেনেকৈ সলভ কৰিব পাৰো সেইটো আমি চাও প্ৰথমে চোৱা এটা কাম কৰা 2 নম্বৰটো কি আছে এইটো তুমি এবাৰ ৰব মই কিতাপটো মোৰ ওচৰতে আছে মই চাই লওঁ 2 নম্বৰটো আছে আমাৰ
পাই এক্স প্লাছ y ইকুৱেল 9 আমি ইয়াত কি ধৰিব পাৰো কোৱা এতিয়া y ৰ মান ধৰো নে মই নে x ৰ মানেই ধৰো ওকে y ৰ মান ধৰো কি ধৰিম কোৱা 0 1 সৰু সৰু ধৰা -1 তাৰপিছত 9 ওকে আচ্ছা এইখিনি হৈ গ'ল মই এইখিনি ধৰিছো মানে ৰেন্ডমলি ধৰা আৰু যি কোনো ধৰা মই ইয়াত একো নকও এনিথিং ওকে কিন্তু আমি সহজকিটা ধৰো যাতে আমাৰ একেবাৰে সহজে আনসাৰবোৰ হৈ যায় ওকে সো এতিয়া আমি কি কৰিম ষ্টুডেন্ট কোৱা এতিয়া আমি x ইকুৱেল y ইকুৱেল কি লম আমি 0 লৈ কি পাও আমি কোৱা পাই x প্লাছ y ইকুৱেল 9 that means ইয়াত কিমান হ'ব ষ্টুডেন্টস কোৱাচোন পাই আৰু x তাৰ পিছত ইয়াত 0 ইকুৱেল 9 ওকে তাৰ পিছত কি হ'ব ষ্টুডেন্ট কোৱা তুমি x ইকুৱেল ইয়াত পাই আৰু কি থাকিব x ই থাকিব 0 টো আমি লিখিব নালাগে লাগে জানো কোৱাচোন নালাগে তাৰ পিছত আমি ইফালে কি লিখিম তেন্তে এতিয়া আমি চলক কোনটো ইয়াত চলক হল আমাৰ x2 এটোটো পাইটো এটা আমাৰ কি হয় সহগ হয় কোএফিচিয়েন্ট তো আমি x ক ৰাখি দিম পাই ইয়াত পূৰণ হৈ আছে হেইফালে গলে কি হৈ যাব এটো হৰণ হৈ যাব হৈ গল আনসাৰ বুজি পাইছা हेलो बच्चे लोग बताओ समझ में आया ओके y इक्वल इते আমি কি লম 1 ওকে y ইকুৱেল 1 ললে কিমান হ'ব পাই x plus y equal কিমান আছে আমাৰ 9 that means we have to put the value of 1 here in this equation so 1 pi তাৰপিছত x তাৰপিছত 1 equal 9 তাৰপিছত চোৱা pi আছে আমাৰ আৰু ইয়াত x দিয়া এইফালে আমাৰ কিমান হ'ব 8 হৈ যাব মানে মই অকন সিম্পলি কি কৰাই দিছো বস্তুবোৰ বুজি পাইছানে ইমান একেবাৰে দেখুৱাৰ দৰকাৰেই নাই আমাৰ কাৰণ তোমালোক ইমানো সৰু নহয় তো ইয়াত হৈ যাব আমাৰ 8 by pi क्या समझ में आया ओके এতিয়া আমি কি লম y ইকুৱেল এতিয়া কি লম -1 লৈ তো কি হ'ব তোমালোক বুজি পাই আছা হ'বলা পাই x plus y इक्वल আছিল কিমান আমাৰ 9 আছিল নেকি पाई x plus y इक्वल 9 यस तो अभी हम क्या करेंगे ये -y के जगह पे सॉरी y के जगह पे -1 रखेंगे तो क्या होगा ये तो देखो ऐसे ऐसे होगा तो इसके इस देखो प्लस और माइनस देने से सिर्फ तुम माइनस ही दे दो तो भी हो जाएगा क्योंकि इतना तो आता है तुम लोगों को है या नहीं बोलो हाँ गुड तो इक्वल इधर क्या हो जाएगा 10 दैट मीन्स x इक्वल 10 बाय पाई क्या कोई शक बोलो ओके गुड गुड এতিয়া আমি কি কৰিম y ৰ মানটো মই এতিয়া কি বহাম কি লৈছিলো মই 9 ওকে y ইকুৱেল 9 লৈ আমি y ৰ মানটো যদি 9 লও তেতিয়া কি হ'ব পাই x plus y ইকুৱেল কিমান হৈ যাব জলদি কোৱা ইয়াত হৈ যাব আমাৰ 9 এটো আমাৰ সমীকৰণটো তাৰ পিছত মই ইয়াত y ৰ মানটো বহাই দিম পাই আৰু x আছে প্লাস y ৰ মানটো হৈ গল 9 ইকুৱেল 9 that means x পাই আৰু x ক যদি ৰাখি দিয়া এফালে কিমান হ'ব এফালে হৈ যাব আমাৰ 0 yes এফালে হৈ যাব আমাৰ কিমান 0 that means x ইকুৱেল কিমান হৈ যাব 0 by 0 by पाई अच्छा इसका मतलब क्या है बोलो 0 by पाई इसका मतलब है ये हो जाएगा क्या 0 क्योंकि हमें पता है कि 0 by 3 means 0 0 by anything 0 by anything it means 0 but किसी नंबर के नीचे 0 हो सकता है क्या बोलो okay good okay so can we go to the next one okay good বহুত ধুনিয়া সো এটো যদি বুজি পাইছা তেতিয়া আমি যাব পাৰো ইয়াত আচ্ছা এটো তোমালোকে নিজে কৰিবা নেকি 3 নাম্বাৰটো এটো তো সবচেয়ে ইজি হ'ব হয়নে নহয় এটো মই কৰাই দিও লাগিলে ওকে
এইটো মই কৰি দিওঁ হা সো এইটো মই কৰি দিওঁ 2x minus 3y equal 6 আচ্ছা তোমালোকে কৰিবা 3 নম্বৰটো মই 4 নম্বৰটো কৰাই দি আছো 4 নম্বৰটো মই কৰাই দিওঁ চোৱা 3 নম্বৰটো হোমৱৰ্ক পাৰিবানে নাই আকৌ 2x 2x प्लस और माइनस बताओ माइनस शायद হ্যাঁ ইয়েস আচ্ছা ইয়াত ন আমি এটা কাম কৰো ষ্টুডেন্ট ইয়াক যে এনেকে বনাই দিম ন ইমান ধুনীয়াকে এটা বনাম এটা মই ফৰমেট বনাই দিওঁ যাতে লগে লগে বহাম আৰু লগে লগে পাই যাম এই যে এনেকে কয় ন যে ইফালে আলু দিয়া সেইফালে কি কি ওলাব ইফালে সোণ ওলাই আহিব তেনেকুৱা মানে আমি এটা মেচিন বনাই দিওঁ কেনেকে চাবা হে আমি কাৰ মান ধৰিম ইয়াত আগতে মোক সেইটো কোৱা মই এক্সৰ মানেই ধৰো নে ৱাইৰ মান ধৰো ৱাই অকে ৱাইৰ মান ধৰিম দিয়া ৱাইৰ মান ধৰিলে কি হ'ব ইয়াত চাবা মই 2x ইকুৱেল 6 মাইনাছ 3y টো ইফালে গ'লে প্লাছ 3y হৈ যাব আকৌ মই কি কৰোঁ এক কাম কৰোঁ মই তাৰপিছত xক যদি তুমি ৰাখি দিয়া তেন্তে এইটো হৈ যাব কিমান 6 প্লাছ 3y/2 এইটো হৈ যাব ইয়াক আমি ইমানটো কৰি দিলো এতিয়া জাস্ট ইয়াত y ৰ মান বহাম আৰু লগে লগে হৈ যাব ইয়াতকে আৰু সৰু কৰিব পাৰিম কৰোনে আৰু ইয়াতকে সৰু চাবা কেনেকে কৰিম হে ইয়াতকে সৰু কৰিলে x ইকুৱেল কি হৈ যাব 6/2 প্লাছ 3/2 y এনেকুৱা হৈ যাব ঠিক আছে ওকে এতিয়া চোৱা আচ্ছা ইয়াতকে সৰু নকৰো বাদ দিয়া চোৱা ইমানটোই থৈ দিলো এতিয়া আমি যে ধুনীয়াকে মানবোৰ ল'ব লাগিব আমি মানবোৰ ল'লে যাতে আমাৰ বেছি প্ৰব্লেম নহয় এনেকে মান ল'ব লাগিব হা আমি প্ৰথমে ধৰি লোৱা মই ল'লো y ৰ মানটো এতিয়া ধৰিম y ৰ মান ধৰো মই প্ৰথমে y চোৱা ইয়াত y বহাম ইফালে x ওলাই যাব বুজি পাইছানে মই মেচিন এটা বনাই দিছো y ৰ মানটো মই প্ৰথমে ধৰিছো 0 0 ধৰিলে ইয়াত চোৱা এই দুটা পূৰণ হৈ 0 হৈ যাব 6 6ক দুবাৰ হৰণ দিলে হৈ যাব তাৰ মান x ৰ মান হৈ যাব 6ক 2ৰে হৰণ দিলে কি হ'ব 3 বুজি পাইছানে এনেকে কৰিম এতিয়া 1 দিলে হৈ যাব 9 9ক কিন্তু হৰণ কৰা মুশকিল আছে নে নাই কোৱা যদি মই y ৰ মানটো 1 ধৰো তেন্তে ইফালে হৈ যাব 3 * 1 3 + 6 9 9/2 হৈ যাব 4.5 তো 4.5 ভাল লাগিছে নে কোৱাচোন ইয়াতকে আমি বেলেগ কিবা ধৰো বেলেগ কি ধৰিব পাৰিম আৰু মই 2 ধৰিলে হ'ব কিন্তু 2 2 3 গুণ চোৱা 2 ধৰিব পাৰিম তাৰপিছত 2 ধৰিলে হ'ব 12 12ক 6 হৈ যাব তাৰপিছত 3 ধৰিলে কিমান হ'ব 3 3 গুণ কিমান 9 9 15 15 নহয় 4 ধৰি দিওঁ yes 4 তাৰপিছত মাইনাছ we can do one thing -2 ধৰিব পাৰিম -2 ধৰিব পাৰিম আচ্ছা এইগিৰি আমি কৰো এতিয়া চাবা হে বহুত সহজ কিন্তু হ্যাঁ বস্তুবোৰ এতিয়া আমি কি কৰিম x ইকুৱেল আমি y ইকুৱেল কি ল'ম y ইকুৱেল 0 লৈ y ইকুৱেল মই 0 লৈ লওঁ এবাৰ y ইকুৱেল 0 ল'লে কি হ'ব ষ্টুডেণ্ট কোৱা আমাৰ সমীকৰণটো কি আছিলে 2x minus 3y ইকুৱেল ন এইটো সমীকৰণ নবহাও ইমানটো বহাম কিয় আমি বহাম এইটো আৰু এইটো একেই হয়নে নহয় এই দুটাটো একেই হয় কিন্তু আমি শৰ্টকাট এটা বনাই লৈছো আমি সেইকাৰণে এইটো x ইকুৱেল কি বহাম 6 plus 3y/2 এইটো বহাম আমি হ্যাঁ তেতিয়া আমাৰ বেষ্ট হ'ব ওকে আমাৰ কাৰণে এতিয়া আমি বহাওচোন এতিয়া y ৰ মানটো মই কি ল'ম ষ্টুডেণ্ট 0 x ইকুৱেল 6 plus 3 into 0/2 এতিয়া x ইকুৱেল কিমান হ'ব x ইকুৱেল হৈ যাব 6/2 এতিয়া x ইকুৱেল আমাৰ হৈ যাব 3 হয়নে নহয় কোৱা ভাল লাগিছে নে এতিয়া ভাল লাগিছে নে বেছি তেতিয়াও হ'ব তুমি ইমান সৰু নকৰিলেও হ'ব তুমি নিজে কৰি চাবা এবাৰ হ'বই বুজি পাইছা এতিয়া আকৌ কি ল'ম মই y ইকুৱেল 2 লৈ এতিয়া y ইকুৱেল 2 ল'লে আমাৰ সমীকৰণটো কি সৰু কৰিছিলো আমি অকন সিম্পলিফাই কৰিছিলো 6 plus 3y/2 এতিয়া x ইকুৱেল কিমান হ'ব কোৱা 6 plus 3 into 2/2 ये हो जाएगा x इक्वल हो जाएगा 6 plus 6/2 दैट मीन्स x इक्वल हो जाएगा 12/2
दैट मीन्स x इक्वल क्या हो जाएगा बोलो, x इक्वल हो जाएगा 6। আচ্ছা ইয়াৰ উত্তৰবোৰ মই আগতে লিখিছিলো না নাই, এইটো লিখি দিবাচোন তোমালোকে এইখিনি, এতে কি ইয়াৰ সমীকৰণৰ মানবোৰ হ'ল, মই এবাৰ লিখি দিম দিয়া। ওকে, এইটো তোমালোকে লিখি ল'বা, কমা দি দিবা, মই লিখি দি আছো ৰ'বা, এইটো মই কৰাই লওঁ। তাৰপিছত চোৱা y ইকুৱেল মই এতিয়া কি ল'ম, 4। y ইকুৱেল 4 ল'লে আমাৰ তাৰ মানটো কি আছে, x ইকুৱেল 6 প্লাছ 3y বাই 2, x ইকুৱেল 6 প্লাছ 3 আৰু ইফালে পূৰণ 4 বাই 2। এতিয়া x ইকুৱেল কিমান হ'ব, ইফালে আমি ইমপ্লাইজ দিব পাৰো আমি ইফালে 6 প্লাছ 3 ইনটু 4 হৈ যাব আমাৰ কিমান, 12 বাই 2, x ইকুৱেল হৈ যাব আমাৰ কিমান, 18 বাই 2, এণ্ড ষ্টিল x ইকুৱেল আমি কি লিখিব পাৰো ইয়াত, ডাইৰেক্ট 9 লিখিব পাৰো। আৰু চোৱা আৰু এটা ৰৈ গ'ল আমাৰ y ইকুৱেল আমি কিমান ল'ম এতিয়া, -2। এতিয়া চাবা y ইকুৱেল যদি আমি -2 লওঁ তেতিয়া কি হ'ব, x ইকুৱেল 6 প্লাছ 3y বাই 2, x ইকুৱেল 3 প্লাছ -2 বাই 2। তাৰপিছত চোৱা x ইকুৱেল কি হ'ব আমাৰ, 6 প্লাছ ইনটু মাইনাছ মাইনাছ 6 বাই 2। আচ্ছা ইয়াত কোৱাচোন কি হ'ব, 0 বাই 2, দ্যাট মিন্স x ইকুৱেল কিমান হৈ যাব, 0। x ইকুৱেল ডাইৰেক্ট ইয়াত লিখি দিওঁ, x ইকুৱেল কিমান হৈ যাব, 0। আচ্ছা এতিয়া এইখিনিতে মই কি লিখিব পাৰো কোৱাচোন, মই লিখিব পাৰো যে এতেকে এই সমীকৰণটোৰ সমাধান 4টা হ'ব, কি হ'ব কোৱা, 0,3, মোক কৈ যোৱাচোন এবাৰ, কৈ যোৱা 0,3, তাৰপিছত 2,6, তাৰপিছত 4,9, তাৰপিছৰটো কি হ'ব কোৱা, -2,0, -2,0। क्या समझ में आया ये बोलो, कोआ। हाँ, ये तो हम उल्टा लिख दिए क्योंकि y तो पहले लिया था तो पूरा ही उल्टा लिख दिया। हाँ, गुड गुड गुड। देखो हमें ऐसे लिखना होगा, ठीक है ना, हमें लिखना होगा 3,0 एंड 6,2 और 9,4 और इधर हो जाएगा क्या, 0 0, यस, 0,-2 ऐसे होगा, ठीक है ना। तो हमें अच्छे से लिखना है स्टूडेंट्स ये सब। हाँ, अभी देखो ये इसमें भी हमने नहीं लिखा था, তো ইয়াতো আমি কি কৰিম, উল্টাকে আমি কৰিব লাগিব অকণ হে, মানে উল্টা নহয়, মানে ইয়াত উল্টা হৈ আছে, প্ৰথমে এইটো তাৰপিছত 0 এনেকে লিখা তেতিয়া বেছি ভাল হ'ব, এটা মানে ৱেইট লিখা হ'ব। মোক কৈ যোৱা 9 বাই পাই কমা 0, তাৰপিছত কি হ'ব কৈ যোৱা 8 বাই পাই কমা 1, তাৰপিছত কোৱা 10 বাই পাই কমা -1, তাৰপিছত হৈ গ'ল আমাৰ 0,9, 0,9। আচ্ছা এইখিনিতো বুজি পাইছা, কিবা প্ৰব্লেম আছে জানো কোৱাচোন। ওকে গুড গুড, বহুত ধুনীয়া। আমি কি কৰিম এতিয়া, এইখিনি যদি বুজি পাইছা তেতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁনে। ওকে গুড, বহুত ধুনীয়া। চোৱা এতিয়া আমি কি কৰিম, এই কুৱেশ্যনটোলৈ আহোঁ। ইয়াত আমাক কি কৈছে এবাৰ আমি ধুনীয়াকে পঢ়িব লাগিব, আমি বুজিব লাগিব হে। চোৱা এইটোতো 4 নম্বৰ, হা এইটোহে, হা চোৱা ইয়াত আমাক কি কৈছে এইটো আমি চাওঁ। আমাক কৈছে যে
তলৰ কোনকেইটা ক্ৰমিক যুগল মানে কি কৈছে ক্ৰমিক যুগল চোৱা এটাৰ পিছত যিটো আনটো আহিব ক্ৰমিক যুগল ওকে কনজিকিউটিভ আমাৰ পেয়াৰ দিয়া আছে যুগল মানে কি হয় পেয়াৰ ক্ৰমিক যুগল x minus 2y equal 4 সমাধান হয় আৰু কোনকেইটা নহয় আমি পৰীক্ষা কৰিব লাগে আচ্ছা স্টুডেন্টস মই যে অথনি তোমালোকক দেখুৱাইছো এই ধৰে থাকিলে বা ইয়াৰ আগতেও আমি 3 নম্বৰ চেপ্টাৰত আমি আলোচনা কৰিছিলো যেনেকে 0,2 আছে ইয়াত এটো মানে কি হয় x ৰ ভ্যালু হয় আৰু এটো মানে কি হয় y ৰ ভ্যালু হয় মানে নহয় এতিয়া এই সমীকৰণটোৰ মান ইয়াৰ ভিতৰত কোনটো হ'ব পাৰে আৰু কোনটো নহয় হেতুই আমাক ক'ব দিছে ওকে স্টুডেন্টস আমি পাৰিম নে নাই কোৱা আমি পাৰিম নে নাই yes definitely আমি পাৰিম we can do it কাৰণ চোৱা আমি প্ৰথমটো চাম প্ৰথমে ইয়াত x ৰ মান কি হ'ব 0 আৰু y ৰ মান কি হৈ যাব 2 তো আমি এটো বহাই চাম ইয়াত বহাই চাম যদি সমান হয় তেতিয়া হ'ব নহলে নহয় সিম্পল ওকে এতিয়া আমি প্ৰথমে চাও আমাক কি দিয়া আছে এক নম্বৰটোৰ ক্ষেত্ৰত দিয়া আছে আমাক 0,2 ইয়াত আমি x ইকুৱেল কি হ'ব কোৱা x ইকুৱেল হয় আমাৰ 0 আৰু y ইকুৱেল কিমান আছে আৰু y ইকুৱেল কিমান আছে 2 ওকে এতিয়া আমি কি কৰিব লাগিব x minus 2y equal 4 আছে এটো তো আমাৰ সমীকৰণ চোৱা এটো হল আমাৰ লেফট হ্যান্ড সাইড আৰু এটো কি হয় আমাৰ রাইট হ্যান্ড সাইড আমি যদি পৰীক্ষা কৰিব লাগে যিকোনো বস্তুৰ তেন্তে আমি এটা সাইড লম এতিয়া ইয়াত আমি কোনটো সাইড লব লাগিব লেফট হ্যান্ড সাইড হ্যাঁ লেফট হ্যান্ড সাইডটো আমি লও লেফট হ্যান্ড সাইডটো লৈ কিনে আমি বহাও তাৰ মানটো x minus 2 equal x minus 2y তাৰ পিছত x ৰ জাগাত কি বহাম মই 0 minus 2 আৰু into এতিয়া y ৰ জাগাত মই কি বহাম 2 বহাম প্লাসৰ এতিয়া কিমান হৈ যাব 0 minus 4 that means minus 4 আৰু আমি জানো যে তাৰ ৰাইট হ্যান্ড সাইডত কি আছে +4 আৰু ইয়াত ওলাইছে -4 তো ইয়াৰ পৰা আমি ক'ব পাৰো যে এটো কাৰ সমান নহয় এতেকে left hand side does not equal right hand side here আমি ক'ব পাৰো ইয়াত যেহেতু লিখিবা যেহেতু ইয়াত কি নহয় এটো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো সমান হোৱা নাই here 0,2 এই সমীকৰণটোৰ সমাধান নহয় ওকে বুজি পাইছা ন স্টুডেন্টস কোৱাচোন ওকে গুড বহুত ধুনীয়া চোৱা মই এইখিনি কপি কৰিলো এই বাৰে বাৰে এই ধৰণে আহিব এবাৰ হ'ব এবাৰ নহ'ব ওকে চোৱা তাৰ পিছত চাও এতিয়া আমি চেক কৰিব লাগিব কি কোৱা এতিয়া আমি চেক কৰিব লাগিব এইটো ওকে এতিয়া আমি প্ৰথমে x ধৰিম তাৰ পিছৰটোত কি ধৰিম স্টুডেন্টস কোৱাচোন তাৰ পিছৰটোত ধৰিম আমি y তো এইটো গোটেইটো মই কপি কৰিব পাৰো ওকে বাদ দিয়া ইমান এলা কৰি লাভ নাই এতিয়া মই 2 নম্বৰটো চাও 2 নম্বৰটোত কি আছে কোৱা 2,0 এতিয়া ইয়াত কি হ'ব কোৱা 2,0 আছে ন yes ওকে ইয়াত x ইকুৱেল কিমান হ'ব ইয়াত x ইকুৱেল আমাৰ হ'ব 2 আৰু y ইকুৱেল কিমান হৈ যাব 0 এতিয়া আমি কি কৰিম আমাৰ যিটো সমীকৰণ আছে তাৰ লেফট হ্যান্ড সাইডটো আমি লিখিম এটো চোৱা সমীকৰণটো কি x minus 2y equal 4 x minus 2y equal 4 ঠিক আছে লেফট হ্যান্ড সাইড ইকুৱেল কি আছে আমাৰ x minus 2y এতিয়া x ৰ মান কিমান আছিলে ইয়াত ইমপ্লাইজ দিব নোৱাৰিম কিন্তু x ৰ মানটো আছে 2 মাইনাস আৰু 2 into 0 y ৰ মান 0 তো এতিয়া আমি বহাই দিলো এতিয়া ইফালে 2 আৰু ইফালে 0 আৰু ইফালে 2 হ'ল এতিয়া ইয়াৰ পৰা আমি কি বুজি পাইছো কোৱা এগিৰা মিলিছে জানো
তো আমি ইয়াত লিখিব পাৰিম যেহেতু লেফট হেণ্ড সাইড ডাজ নট ইকুৱেল টু ৰাইট হেণ্ড সাইড সেয়ে এইখিনি জাষ্ট মই সলনি কৰি দিওঁ সেয়ে 2,0 এই সমীকৰণটোৰ সমাধান নহয় হয়নে বাৰু কোৱা বুজি পাইছা समझ में आया अरे बाबा बोलो good can we go to the next one great okay তো এতিয়া চাও আমি 3 নম্বৰ চাও আমি এটা মই এটো অকন সৰু কৰিব লাগিব ষ্টুডেন্ট হা মই এটো সৰু কৰিব লাগিব এটোত এটাই পেজ আছে ন পিডিএফ দিলে কিন্তু তোমালোকে ধৰিব পাৰিবা প্ৰবলেম নাই তেনে মাইক মিউট কৰা ওকে মই ইয়াৰ চোৱা মই ইয়াৰ মাত্ৰ আৰু এটা কৰাই দিও কোনটো কৰাই দিম এই দুটা তোমালোকে পাৰিবা মোৰ মতে এটোতো এবিলাকতো ইজি হয় পাৰিব লাগে নিজে পাৰিবানে নাই কোৱা মই কোনটো কৰাই দিও কোৱাচোন মই এই 4 নম্বৰটো কৰাই দিম মই জানো 4 নম্বৰেই মই কৰাব লাগিব ঠিক আছে আই নো ইমান এলেখোৱা তোমালোক 4 নম্বৰ কি আছে √2 আৰু 4√2 এটোই আছে ন কিতাপ চোৱা এবাৰ √2 আৰু 4√2 ওকে গুড এলেখোৱা কিতা চোৱা আমি কৰো এতিয়া আমাক দিয়া আছে কি 4টো দিয়া আছে √2 আৰু 4√2 যি দিয়া থাকক কিনো আছে আমাৰ কৰিব কোৱাচোন আমাৰ একোই নাই চোৱা ইয়াত আমি কি কৰিম ষ্টুডেন্ট আমি ইয়াত 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 x ইকুৱেল কিমান হয় কোৱা x ইকুৱেল হয় √2 আৰু y ইকুৱেল কিমান হ'ব আৰু y ইকুৱেল হৈ যাব আমাৰ 4√2 ওকে y ইকুৱেল হৈ যাব 4√2 এতিয়া আমি কি কৰিম আমাৰ সমীকৰণটো বহাম এতিয়া x - 2y ইকুৱেল 4 ইকুৱেল কি আছিল 4 আছিল নেকি yes ইকুৱেল 4 এদিকে আমি লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড লৈখিনি আমি কি হয় x - 2y তাৰ পিছত আমি বহাও মান বহাও x ৰ জায়গাত কি আছে কোৱা x ৰ জায়গাত কি বহাবা তুমি √2 x ৰ জায়গাত কি বহাবা তুমি √2 মাইনাস তাৰ পিছত কোৱা y ৰ জায়গাত কি বহাবা তুমি 4 * √2 এতিয়া কিমান হ'ব √2 মাইনাস চোৱা এই দুটা হল আমাৰ এটো নন ৰুট নাম্বার এই দুটা পূৰণ হৈখিনি হ'ব 8 আৰু ইফালে হ'ব √2 তো এতিয়া এইকিটা কি হ'ব কোৱাচোন ইয়াত √2 কেইটা আছে ইয়াত √2 আছে আমাৰ 8টা কিন্তু কিহৰ √2 এইকিটা কোৱা মাইনাসৰ √2 আকৌ এইফালে এটা √2 আছে প্লাসৰ তেন্তে মাইনাসৰ কেইটা থাকিব 7টা √2 থাকিব বাৰু হয়নে নহয় কোৱা হয়নে নহয় তো আমি কি ক'ব পাৰো ষ্টুডেন্ট কোৱা আমি কি ক'ব পাৰো ইয়াত মই এই যে কপি কৰি ৰাখিছিলো যে মই ইয়াত ক'ব পাৰো যে যেহেতু ইয়াত লেফট হ্যান্ড সাইড ডাজ নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড সেয়ে √2 কমা চোৱা √2, 4√2 এই সমীকৰণটোৰ সমাধান নহয় is there any doubt कोई शक बोलो कोई शक কিবা ডাউট আছে নাই ওকে যদি তোমালোকৰ লাগে মই লাগিলে আৰু এটা কৰাই দিও ইয়াৰে সেম এটি আৰু কৰাব লাগিবনে হেতু তো বেছি ইজি হয় ওকে নালাগে দিয়া কারণ এইবিলাক বহুত ইজি হয় ঠিক আছে তোমালোকে এটো কৰি লবা 4,0 মানে ইয়াত x ৰ মানটো দিয়া আছে 4 আৰু y ৰ মানটো দিয়া আছে 0 ইয়াত চাবা x ৰ মানটো দিয়া আছে কিমান এটো হ'ব কিন্তু বুইছানে যেহেতু ইয়াত 4 দিয়া আছে এটো হ'ব এটো নহয় ইয়াত x ৰ মানটো 1 y ৰ মানটো 1 সো এটো তোমালোকে নিজে ট্রাই কৰিবা ঘৰত পাৰিবা ঠিক আছে can we go to the next one okay good
4 নম্বৰ চোৱা ইয়াত আমাক কি দিছে ইয়াত আমাক কৈছে যদি x ইকুৱেল টু y ইকুৱেল 1 তেন্তে 2x প্লাছ 3y ইকুৱেল k ৰ সমাধান এটা সমাধান আকৌ এইকেইটাৰ এটা সমাধান হয় মানে এই মানকেইটা তেন্তে k ৰ মান আমি নিৰ্ণয় কৰিব লাগে সিম্পল দিয়া আছে আমাক কি যে 2x প্লাছ 3y ইকুৱেল k ৰ সমাধান হল x ইকুৱেল কিমান দিয়া আছে বাবা কোৱা x ইকুৱেল মাত নিদিবা ইমান মাইক মিউট কৰি দিয়া চোৱা আৰু y ইকুৱেল হল 1 x ইকুৱেল 2 আৰু y ইকুৱেল কিমান আছে 1 এতিয়া জাস্ট আমি বহাই দিম হা এতেকে এতিয়া বহুৱা মানবোৰ বহুৱা 2x plus 3y equal k এতিয়া মান বহুৱাচোন তোমালোকে 2 into x x ৰ মান কিমান 2 plus y ৰ মান কিমান 1 equal k ইফালে কিমান হ'ব 4 plus 3 equal k that means ইফালে হৈ যাব আমাৰ 7 so for আমি কি লিখিব পাৰিম therefore k ৰ মানটো কিমান হ'ল আমাৰ 7 কি এটো বুজি পোৱাত কিবা অসুবিধা আছে জানো কোৱাচোন এটো তো ये तो शुरू होते ही खत्म हो गया है या नहीं बोलो है या नहीं बोलो বুজি পাইছা ন ওকে এতিয়া আমি কি কৰো স্টুডেন্টস আমি চাও এতিয়া 5 নম্বৰটো 5 নম্বৰটো আমাক কি দিয়া আছে সেম কোৱেশ্চন এটা সমীকৰণ দিছে আমাক আৰু ইয়াৰ সমাধান দুটা দিয়া আছে তাৰ মূল দুটা দিয়া আছে মানে x ৰ মানটো ইটো y ৰ মানটো ইটো মানে অকন ডাঙৰ কি দিছে কিনো ডাঙৰ কথা আমাৰ কাৰণে এইবোৰ ডাঙৰ কথা হয় জানো কোৱাচোন yes good তাই তো লিখা তুমি দিয়া আছে given দিয়া আছে যে 4x minus 3y plus 1 equal 0 সমীকৰণৰ মূল দুটা হ'ল মূল দুটা হ'ব কি হ'ব কোৱাচোন x ইকুৱেল হ'ল আমাৰ 3k plus 2 আৰু y ইকুৱেল কিমান হ'ব 2k minus 1 2k minus 1 simple আমি জাস্ট বহাই দিও ইয়াত মানবোৰ হ্যাঁ মানবোৰ বহাই দিয়া তুমি 4x minus 3y equal plus 1 equal 0 পৰীক্ষাৰ প্ৰস্তুতি কেনে চলি আছে কোৱা 3k plus बताओ good মই ৰিজাল্টটো দিয়া নাই এতিয়াও মই দি দিম আজি মানত দি দিম +1 अच्छा ये देखो क्या होगा इसमें इधर 0 है तो ये कौन सा प्रॉपर्टी है बताओ मुझे कोई बताओ डिस्ट्रीब्यूटिव प्रॉपर्टी तो 4 into 3k 12k plus 4 into 2 it's 8 আকৌ minus 3 into 2 6k minus 3 into minus 1 it's plus 3 and নহয় plus 1 equal 0 now what we can do everyone 12k minus 6k it's only 6k और क्या हो जाएगा नो 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 नॉट 18 देखो अच्छे से एक बार देखो ये क्या होगा 12 कैसे जब माइनस 6 के चला जाएगा तो सिर्फ 6 रह जाएगा ठीक है ना और इधर देखो याद हुआ 3 plus 8 किमान होबो it's 11 plus 1 डायरेक्ट করে দিও ন 11 plus 1 12 তো plus 12 equal 0 তো এতিয়া আমি কি কৰিম স্টুডেন্ট মোক কোৱা জলদি কোৱা মোক এতিয়া 6k equal হৈ যাব -12
এণ্ড কে ইকুৱেল হৈ যাব আমাৰ -2 কে ইকুৱেল কিমান হ'ব -2 therefore কে ইকুৱেল -2 হয়নে নহয় বাৰু হয়নে নহয় আরে বাবা হয়নে নহয় গুড বুজি পাইছা ন কিবা প্ৰবলেম আছে okay can we go to the next one okay let's go চোৱা ইয়াতো আমাৰ সেম দিয়া আছে এটো আমাক এটা সমীকৰণ দিছে আমি এই সমীকৰণটোৰ আৰু দুটা মূল দিয়া আছে x আৰু y কিবা এটা দিয়া আছে আমি এইকিটা কৰিব লাগে সিম্পল আমি লিখিম প্ৰথমে গিভেনত আমাক কি দিয়া আছে given 3x minus 5y আৰু মাইনাস এটো এবাৰ কিতাপটো চাই লোৱা মোৰ ইয়াত কেতিয়াবা বানান মিস্টেক থাকে ঠিকই আছে না ইয়েস ঠিকই আছে -7 ইকুৱেল 0 ইয়াৰ মূল দুটা হল কি আছে কোৱা x ইকুৱেল 2k - 1 আৰু y ইকুৱেল কিমান হৈ যাব k ওকে এটো আছে তাৰ পিছত চোৱা এটাকে আমি বহাও 3x minus 5y minus 7 equal 0 so what we can do everyone এতিয়া আমি k x ৰ জায়গাত চোৱা আমি কি বহাইছো 2k minus 1 3 into 2k minus 1 minus 5 into কিমান হ'ব k বুজি পাইছা ন minus 7 equal 0 so ইয়াত distributive property আমি apply কৰিম then we can go straight 2 3 গুণ 6 6k মানে 6k 3 into -1 -3 আৰু -5 into k -5k -7 equal 0 এতিয়া এই দুটা একলগ হ'ব আৰু এই দুটা একলগ হ'ব কোৱা কি হ'ব ইয়াত কোৱা 6k আৰু প্লাসৰ 6টা k আৰু মাইনাসৰ 5টা তেন্তে k থাকিব মাত্ৰ এটা আৰু মাইনাসৰ 3 আৰু মাইনাসৰ 7 ইটস মাইনাসৰ 10 ইকুৱেল 0 তো k ইকুৱেল কিমান হৈ যাব k ইকুৱেল হৈ যাব আমাৰ জাস্ট 10 হৈ যাব কিমান হ'ব অনলি 10 হ'ব হৈ গল therefore k ইকুৱেল 10 বুজি পাইছা ন ওকে গুড তো বুজি পাইছা তেতিয়া আমি কি কৰো এতিয়া নেক্সট আমাৰ কি আছে এতিয়া আছে আমাৰ এমসিকিউজ তো এমসিকিউজ লৈ আমি যাও কি আছে ইয়াত এমসিকিউত তোমালোকে চাই থাকা আৰু পঢ়া এবাৰ পঢ়াচোন কি কোৱেশ্চন কিটা তোমালোকে কি কৈছে আমাক 7 নম্বৰ কোৱেশ্চনটোত কৈছে যে -2, 2 আৰু 0, 0 আৰু -3, -3 এই প্ৰতিটো বিন্দু সিদ্ধ কৰা ৰৈখিক সমীকৰণটো আমাৰ কি হ'ব মানে প্ৰতিটো বিন্দুৱে কোনটো ৰৈখিক সমীকৰণত হ'ব হেতু আমাক ক'ব লাগে কিন্তু এটো আমি কেনেকৈ ওলাম ষ্টুডেন্টস চোৱা আমি একেবাৰে ইজি ওয়েতে আমি এটো ফাইন্ড আউট কৰিব পাৰিম চোৱা প্ৰথমে চাও আমি হে কি হয় এটো চোৱা যদি মই এটো মানে কি হয় আটাইবোৰ x y x আৰু y এটো মিলাই চোৱা প্ৰথমটো চাও x minus y equal 0 আছে তো প্ৰথম যদি এটোত চাও আমি মিলাই -2 -2 equal 0 হ'ব লাগিব ইফালে 0 আছে ন তেন্তে এটো -4 হৈ যায় এটো হৈছে নে এটো হোৱা নাই তেন্তে এতিয়া আমি ইয়াত চাও ইয়াত কৰি চাও আমি x plus y equal 0 -2 plus 2 এটো 0 হৈ গল এটো হৈছে না নাই কোৱা এটো হৈছে না নাই ওকে আৰু আমি এবাৰ এটো চেক কৰি চাও এটোতো হ'ব সোৱা 0 plus 0 equal 0 এটোতো হ'ব এটোতো হ'ব সোৱা 3 সোৱা এটো ন ইয়াত কি আছে x to whole 3 plus আকৌ -3 3 minus 3 that means 0 তো আমার কোনটো মিলিছে কো অপশন বি টু মিলিছে না নাই এই তিনিউটাই কোনটো মিলাইছে অপশন বি সো অপশন বি ইজ দা কারেক্ট আনসার ওকে
Now we need to go to the next one. ইয়াত চোৱা, ইয়াত আমাৰ কি কৈছে, ইয়াত আমাক কৈছে যে এইটো কি দিয়া আছে 8 নহয়, wait ইয়াত আমাক দিয়া আছে ৰ'ব, কুৱেশ্যনটো মই চাওঁ ইয়াতে এবাৰ, এইটো কে দিয়া আছে, এইটোতো চোৱা এইটো কি ওলাই গ'ল। ইয়াত আমাক কি দিয়া আছে, উক্তি যদি 2x প্লাছ 3y ইকুৱেল k ৰৈখিক সমীকৰণটোৰ এটা মূল কিমান হ'ব বুলি কৈছে 2,0। আচ্ছা 2,0 তেন্তে k এর মান আমি নির্ণয় k এর মান হ'ব 4। আমি এবার চেক কৰি চাই লওঁ, হ্যাঁ চোৱা চেক কৰি চাই আছো, জলদি চোৱা, ইফালে 2 2 4 হৈ যাব আৰু ইফালে হৈ যাব 3 আৰু 0 হৈ যাব ইকুৱেল কে, তেন্তে k এর মানটো হ'ব 4। এইটো উক্তিটো সত্য হয়। চোৱা তোমালোকে বহাই চোৱা এবাৰ, জলদি বহাই চোৱা। তাৰপিছতটোত কৈছে যে এইটো এটা আমাক সমীকৰণ দিছে, ইয়াৰ মূল আমাক দিছে ইমান, তেন্তে এৰ মান ওলাব লাগে। কাৰ মান ওলাব লাগে আমাৰ এৰ, ইয়াত এ দিছে এনেকে চোৱা, এৰ মান ওলাব লাগে। এৰ মান, তেন্তে এৰ মান আমাক কি কৈছে 1/2। আচ্ছা আমি এইটো চেক কৰি চাওঁ, তেন্তে হ্যাঁ 1/2 হ'ব। আচ্ছা আমি এইটো চেক কৰি চাওঁ, 3y ইকুৱেল ax প্লাছ 7, এইটো হ'ল x আৰু এইটো হ'ল y, এইটো y ৰ জাগাত বহিব 4, 3 4 গুণ 12 ইকুৱেল a ইনটু x মানে 3a প্লাছ 7, এইটো ইফালে গুচি যাব মাইনাছ, এইটো ইফালে গুচি যাব, কিমান হ'ব কোৱা, 12ৰ পৰা 7 গুচি গ'লে 5 থাকিব, ইফালে থাকিল 3a, তেন্তে আমাৰ a ইকুৱেল হৈ যাব 5/3। আৰু এইটো হৈছেনে, মিলিছেনে, কথাটোৰ লগত মিলিছেনে, ইয়াত কৈছে 1/2 হ'ব বুলি, তো মিলিছেনে কোৱা, তোমালোক নিজেই কোৱা, মিলা নাই, তো উত্তৰ কি হ'ব, উত্তৰ কি হ'ব, কোৱা, মই নকওঁ উত্তৰ, তোমালোক ক'বা। ইয়াত কৈছে পি আৰু কিউ দুয়োটাই শুদ্ধ, এইটো হয়নে, এইটো শুদ্ধ হয়নে, নহয়। ইয়াত কৈছে পি আৰু কিউ দুয়োটাই অশুদ্ধ, এইটোতো নহয়, এইটোতো শুদ্ধ হয়। তো আমাৰ চি টো কি কৈছে, উক্তি পি শুদ্ধ কিন্তু উক্তি কিউ অশুদ্ধ, এইটোৱে আমাৰ শুদ্ধ হয়। ইয়েস, সো সি ইজ দ্য আনসার। Is there any doubt? Good. Can we go to the next one? Yes, we can. Okay, চোৱা ইয়াত চোৱা আমাক কি কৈছে, ইয়াত ভালকে পঢ়া এবাৰ, ইয়াত আমাক কি কৈছে যে ইয়াত আমাক দিছে 2x minus 3y ইকুৱেল 12 দিছে। সমীকৰণটোৰ কি আছে, অসীম সংখ্যক সমাধান আছে। তাৰপিছত এইটো কৈছে আমাক কি যে 5 - 7 এটা সমাধান হয়, আমি এবাৰ কৰি চাওঁ 5 - 7 এটা সমাধান হয় নেকি। 2 5 গুণ 10 আৰু 2 7 গুণ 3 7 গুণ 21, 21 ইয়াত থাকিব -1, এইটো নহয়। 6,0 আমি চাওঁ, ইফালে হৈ যাব 12 - 0, ইয়েস এইটো হয়, কিন্তু বুজি পাইছানে, এইটো হয়। এইটো নহয়, হ্যাঁ ইয়াত কৈছে নহয়, এইটো হ'বনে, এইটো হয় কিন্তু ইয়াত কৈছে নহয়। আচ্ছা তাৰপিছত চাওঁ আমি, অসীম সংখ্যক সমাধান আছে, এইটোতো শুদ্ধ হ'বই, অসীম সংখ্যক সমাধান থাকিবই ইয়াৰ, বুজি পাইছানে ষ্টুডেন্টস। আৰু তাৰপিছত কি কৈছে, এতিয়া 4টো চাওঁ আমি, 9,2 এটা সমাধান হয়, 9,2 ইয়াত তুমি 9 বহাই দিয়া, 2 9 গুণ 18 আৰু ইফালে হৈ গ'ল 18 মাইনাছ 2, 3 2 গুণ কিমান 6, ইয়েস এইটো হয়, এইটো হয়, তেন্তে আমাৰ 1 শুদ্ধ হ'ব আৰু 4 শুদ্ধ হ'ব, তেন্তে আমাৰ উত্তৰ কি হ'ব 1 আৰু 4। That means option A is the correct answer. A for Aditya. Aditya asa? হ্যাঁ, where is Aditya? Where is Aditya? ट्यूशन तो आज नहीं है शायद, वो ट्यूसडे, उसके बाद था थर्सडे एंड सैटरडे, ऐसा कुछ था। ओके, तो ये समझ में आया ना। ओके स्टूडेंट्स, गुड गुड, बहुत बहुत अच्छा।